সাংবাদিক জীৱনৰ সতীৰ্থ ভালে সংখ্যকক লগ পাইছোঁ, পুৰণি সতীৰ্থ। বহুত মই বেলেগ বেলেগ সংবাদ মাধ্যমত কাম কৰিছিলোঁ, সেই সময়ত লগ পোৱা বহুসকল সাংবাদিক সংবাদকৰ্মীক আজি ইয়াত পাইছোঁ, দেখিবলৈ পাইছোঁ। আৰু বহুতে ইয়াত আজি সন্মানিত হ'ব, সেইকাৰণে ভাল লাগিছে। কাৰণ আমাৰ সাংবাদিকসকল সাধাৰণতে সদায় তেওঁলোকে সমাজৰ হিতৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি থাকে, কিন্তু তেওঁলোকে সদায় এই ক্ষেত্ৰত বঞ্চিত হৈ ৰ'বলগীয়া হয়। খুব ভাল পদক্ষেপ আইৰাৰ, আৰু এই সাংবাদিকসকলক সংবাদকৰ্মীসকলক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। আৰু আটাইতকৈ ভাল লাগিছে এইকাৰণে যে অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ পৰা সংবাদকৰ্মীসকলক ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে। আৰু বিশেষকৈ যিসকল সাংবাদিকে বছৰ ধৰি তেওঁলোকে জীৱন উৎসৰ্গা কৰিছে সাংবাদিকতাৰ নামত, তেওঁলোকক আজি আনি এইদৰে সন্মানিত কৰাটো খুব ভাল পদক্ষেপ হৈছে। আমি আচলতে আমাৰ ইয়াত বৰ্তমান আমি এক কঠিন সময়ৰ মাজত আমি অতিবাহিত কৰিছোঁ, আমাৰ সাংবাদিকতা কৰি গৈছোঁ। ইতিমধ্যে আমি সকলোৱে জানো যে এটা ইণ্ডেক্স আছে, ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স, সকলোৱে জানে এইটো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স। তাত আমাৰ ইণ্ডিয়াৰ ৰেংকিংটো দিনক দিনে তললৈ গৈ আছে। ৰেংকিং যিটো আছে এইটো এইবাৰ লাষ্ট যিটো ৰেংকিং আছিল সেইটোত আমি ইণ্ডিয়াত 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান 157। ইয়াৰ পূৰ্বে আছে 6টা স্থান ওপৰত আছিল, 151 আছিল, আৰু এইবাৰ গৈ 157 নামিলে। আৰু তেওঁলোকে যিটো সংগঠন ৰিপৰ্টাৰ্ছ চেঞ্চ ব'ৰ্ডাৰ, ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ, এই সংগঠনটোৱে ভাৰতবৰ্ষক তেওঁলোকে ভেৰি চিৰিয়াছ এই কেটেগৰীত দেখিছে, আচলতে ভেৰি চিৰিয়াছ। আমাৰ সাংবাদিকতা তেওঁলোকে বিভিন্ন ধৰণৰ দিশ চাইছে। এইটো বিতৰ্ক আছে, বিতৰ্ক নথকা নহয়, বিতৰ্কৰ অৱকাশ আছে। তাক লৈ প্ৰশ্ন দিছে, সাহসীয় পক্ষেও প্ৰশ্ন দিছে যে এইখন এই সংগঠনটো তাহাঁতৰ এই যিটো ছাৰ্ভে তাত কিমান সত্য কিমান ৰিপৰ্ট প্ৰতিষ্ঠিত। কিন্তু তেওঁলোকে যিটো ছাৰ্ভে কৰি কেইবাটাও তাত ফেক্টৰ আনিছে। কি আনিছে যে তেওঁলোকে কৈছে যে সাংবাদিকতা কৰিবলৈ যাওঁতে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন বাধা প্ৰতিবন্ধকতা ক'ৰ পৰা আহিছে? বিভিন্ন সময়ত চৰকাৰী পক্ষৰ পৰা আহিছে, বিভিন্ন সময়ত কাৰোবাৰ বিপক্ষে বাতৰি কৰিছে, সেই বাতৰি প্ৰতিষ্ঠানৰ ফালৰ পৰা আহিছে। কি হৈছে যে আমাৰ সাংবাদিকসকলৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে বাৰম্বাৰ জুডিচিয়েল ন্যায়িক ইয়াত গোচৰ দি সাংবাদিকসকলক হাৰাশাস্তি কৰা হৈছে। আৰু কি আহিছে যে সাংবাদিকসকলৰ আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱাৰ আৰু কাহিনী, এই কেইবাটাও ফেক্টৰ তেওঁলোকে সামৰি পেলাই। কিন্তু দুখ লগা কথা যে আমাৰ যিটো অৱস্থা এইটো অত্যন্ত তল। এইটো অকল আমাৰ অসমৰ নহয়, সামগ্ৰিকভাৱে সমগ্ৰ ভাৰতৰ এই অৱস্থা। আমি আজি যদি কোনোবাই কয় যে মই মুক্তভাৱে স্বাধীনভাৱে সাংবাদিকতা কৰিছোঁ, সেইটো সত্যৰ আধাৰত প্ৰতিষ্ঠিত নহয়। কোনোবা সম্পাদকে যদি কয় যে মই মোৰ মতেৰেই মোৰ ধৰণেই স্বাধীন চিতীয়াভাৱে মই মোৰ সংবাদ মাধ্যম চলাইছোঁ, সেইটো আচলতে এটা সম্পূৰ্ণ অপলাপ। কাৰণ এইকাৰণেই যে স্বাধীনভাৱে মুক্তভাৱে সংবাদ মাধ্যম সাংবাদিকতা কৰাৰ সময় এতিয়া নাই, নোৱাৰে। কাৰণ সাংবাদিকতা এতিয়া সংবাদ মাধ্যম কোনে চলাইছে? ব্যৱসায়ীসকলে। সংবাদ মাধ্যম কোনে চলাইছে? ৰাজনীতিবিদসকলে। গতিকে যেনেকেই নহওক আপুনি কিবা এটা কৰিবলৈ গ'লে আপুনি যেতিয়া টিকি থাকিব লাগিব, আপুনি ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ কৰিব লাগিব, কম্প্ৰমাইজ কৰিব বাধ্য। আৰু যদি কম্প্ৰমাইজ কৰিব নোৱাৰে আপুনি প্ৰফেশ্যনৰ পৰা ওলাই যাব লাগিব। কাৰণ আপুনি যেতিয়া সাংবাদিক আজি ডাঙৰ আপুনি পেপাৰবিলাক কওক, সকলোবিলাক আপোনাৰ কৰ্পৰেট গোষ্ঠীৰ আণ্ডাৰত, সকলো পেপাৰ সকলো মিডিয়া কৰ্পৰেট গোষ্ঠীৰ আণ্ডাৰত। কোনো পেপাৰ কোনো সংবাদ মাধ্যমে সেই মিডিয়াৰ তেওঁলোকে সেই কৰ্পৰেট গোষ্ঠীৰ এগেইনষ্টত গৈ তেওঁলোকৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিব নোৱাৰে। গতিকে আমাৰ অসমতো একেই পৰিস্থিতি আছে, অসমতো তেনেকুৱা ধৰণৰ পৰিস্থিতি বিৰাজমান কৰি আছে। তাৰ মাজতো মই ভাবোঁ যে আমাৰ সাংবাদিকসকলে এটা পৰ্যায়লৈ তেওঁলোকে কাম কৰি গৈ আছে। আৰু ইয়াত মই দেখিবলৈ পাইছোঁ যে আমাৰ যিসকল মফচলীয়া সাংবাদিক তেওঁলোকেতো আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজত কাম কৰিবলগীয়া হয়। তেওঁলোকৰ কথা ভাবিবলৈ কোনো নাই, তেওঁলোকক যিকোনো মুহূৰ্তত তেওঁলোক আক্ৰমণৰ বলি হয়। গতিকে আজিৰ এই মঞ্চত মই এই কথা দাবী জনাম যে আমাৰ যেনেকৈ চিকিৎসকসকলক প্ৰটেকশ্যন দিবৰ কাৰণে তেওঁলোকে চিকিৎসকসকলক সুৰক্ষা দিবৰ কাৰণে চৰকাৰে এখন আইন আনিছে, আমাৰ সাংবাদিকসকলকো সুৰক্ষা দিয়াৰ কাৰণে এখন আইন অতি সোনকালে অনাটো প্ৰয়োজন। এইটো দীৰ্ঘদিনীয়া দাবী, এইটো হ'ব লাগে। কাৰণ আপুনি কাৰোবাৰ স্বাৰ্থৰ প্ৰতিকূলে মাত মাতিলে আপোনাৰ বিপদ আহে। তাৰ লগতে আমাৰ সাংবাদিকসকলো বহুত পৰিমাণ দায়ী। আমাৰ সাংবাদিকসকলেও আমি বহু সময়ত একপক্ষীয় বাতৰি পৰিবহণ কৰিছোঁ। আমি বাতৰি পৰিবহণ কৰিবলৈ যাওঁতে আমি অকল নিজৰ স্বাৰ্থৰ কথা ভাবিছোঁ। আমিও আমাৰ ক'ৰবাত আমাৰ পৰ্যবেক্ষণৰ প্ৰয়োজন আছে। কাৰণ আমাৰ সাংবাদিকসকলেও আমি যিটো কাম কৰিছোঁ সেই কাম কিমান সততাৰে কিমান নিষ্ঠাৰে কৰিছোঁ সেই লৈ প্ৰশ্ন অৱকাশ আছে। আজি সমগ্ৰ ৰাজ্যজুৰি সাংবাদিকতাক মানুহে আগতে যিদৰে সন্মান দিয়ে বৃত্তি হিচাপে আছিলে, যিদৰে চাইছিল, আজি নোচোৱা হ'ল। কাৰণ এতিয়া বহুত এয়া আৰু লগে লগে ডিজিটেল মিডিয়াৰ আগ্ৰাসনৰ লগে লগে আপুনি ঘৰে ঘৰে সাংবাদিক হৈছে। আৰু সেইটো এটা ক'ৰবাত চিন্তা কৰিবলগীয়া বিষয় আহি পৰিছে, কেনেকৈ এই বিষয়টো আগবাঢ়িব পৰা যায়। আৰু চৰকাৰে এতিয়ালৈকে ডিজিটেল মিডিয়াৰ সাংবাদিকসকলক তেওঁলোকে স্বীকৃতি প্ৰদান কৰা নাই।
চৰকাৰী পক্ষৰ যুক্তি হ'ল সেইটো যুক্তি তেওঁলোকৰ এয়া আছে চৰকাৰী পক্ষই কৈছে যে কেনেকৈ আমি স্বীকৃতি দিম কাৰণ ঘৰে ঘৰে সাংবাদিক কাক দিম কাক নিদিম গতিকে ক'ৰবাত ক্ৰাইটেৰিয়া লাগিব আৰু আজিৰ যিটো যুগ এইটো ডিজিটেল মিডিয়াৰ যুগ ডিজিটেল মিডিয়াক আপুনি আজি নহ'লেও কাইলৈ হ'লেও ডিজিটেল মিডিয়াই সমগ্ৰ মিডিয়াৰ অগ্ৰাধিকাৰ পাবই আপুনি অৱধাৰিত এইটো অহা 4-5 বছৰৰ পিছত প্ৰিণ্ট মিডিয়া ইলেক্ট্ৰনিক মিডিয়া অলপ হ'লেও তেওঁলোকে তললৈ যাব লাগিব আৰু ডিজিটেল মিডিয়াই এই ঠাই ল'ব এটা সময় আহ্বান কিন্তু তেওঁলোকক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰাৰ ক্ষেত্ৰত তাতো এটা নীতি নিয়মৰ প্ৰয়োজন আহি পৰিব পাৰে যেনেকৈ আমাৰ প্ৰিণ্ট মিডিয়াৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া আছে ইলেক্ট্ৰনিক মিডিয়াৰ INB মিনিষ্ট্ৰী ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰী আছে য'ত তেওঁলোকে কঠোৰভাৱে দমন কৰে ক'ৰবাত এনেকুৱা ধৰণৰ বাতৰি পৰিবহণ হ'লে কিন্তু ইলেক্ট্ৰনিক ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিবন্ধকতা নাই চৰকাৰে এখন আইন অনাৰ চিন্তা কৰিছে আশা কৰিছে আইনখন এনেকুৱাকৈ হ'ব যাতে তেওঁলোকৰ টেটুত চেপি ধৰি কাম কৰা নহয় যাতে এটা সুস্থ এটা পৰিৱেশ মাজত আমাৰ ডিজিটেল সাংবাদিকসকলেও যাতে কাম কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশত আইনখন আহক সেইটো আমাৰ এই সময়ৰ কামনা আৰু মই আশা কৰিম যে আমি সকলোৱে এই সময়ত আমাৰো আমি নিজে কি কাম কৰিছোঁ আমি কেনেকৈ চাইছোঁ সেই বিষয়বিলাকো পৰ্যবেক্ষণ হোৱাটো প্ৰয়োজন আছে মই খুব বেছি দীঘলীয়া নকৰোঁ আজি বহু ইয়াত ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া আছে আজি আয়োডে এই মঞ্চলৈ আমন্ত্ৰণ কৰিলে তাৰ কাৰণে মই আয়োডৰ Dr. Arindam Prince. বঁটা সংগ্ৰহ কৰিব পাৰে মই আহ্বান জনাম ৰিজু দাস প্ৰাগ নিউজ পংকজ বৰা ND24 মই সজল সিং চৰকাৰক কিছু সহায় কৰিবৰ বাবে বৰাক ভেলীৰ এয়া মকবুল চৌধুৰী ND24 ৰঞ্জন দাস নিউজ লাইভ আৰু ৰাহান মালাকাৰ ND24 বৰাক ভেলীৰ কেইজনক আমি আগতীয়াকৈ কিছু দিছোঁ কাৰণ তেওঁলোকৰ 4 বজাত ট্ৰেইন আছে সেইবাবে তেওঁলোকক আমি ওদালগুৰিৰ মোসাদ্দিক হুছেইন প্ৰতিদিন টাইম গুণজিৎ দাস DY365 ফজলুল হুছেইন মোসাদ্দিক হুছেইন প্ৰতিদিন টাইম গুণজিৎ তেহেঁতক মই মঞ্চলৈ আহ্বান জনাইছোঁ মনিন্দ ডেকা এগৰাকী নিষ্ঠাৱান সাংবাদিক তেখেতক মনিন্দ ডেকা DY365 কিশোৰ তালুকদাৰ DY365 মনিন্দ ডেকা বঁটাত আছে এখন ফুলাম গামোচা এখন অসমৰ পৰিচয় বহন কৰা মমিনটো এয়া মনিন্দ ডেকা DY365 কিশোৰ কলিতা প্ৰিয়ংকা দাসক আহ্বান জনাম প্ৰিয়ংকা দাস আসাম টক্স ভাস্কৰ জ্যোতি শৰ্মা প্ৰাগ নিউজ এয়া কিশোৰ তালুকদাৰ DY365 গুৱাহাটী মহানগৰ and relationship between the administration, the media and the people, he has made a remarkable contribution to public service. Can we have Shri Apurva Adhikari to please receive the award? এয়া এবাৰ হেমন্ত কলিতাক আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ মঞ্জিল শইকীয়া মই তাৰিক জাকিৰ হাতৰ পৰা ল'বৰ বাবে আহ্বান জনাইছোঁ মঞ্জিল শইকীয়া কুলদীপ শৰ্মা
এই বঁটাত আছে এখন জাতীয় স্বাভিমান ফুলাম গামোচা, এটা অসমৰ পৰিচয় বহন কৰা মমেণ্টো আৰু এখন বিশেষ মানপত্ৰ মধ্যে উপস্থিত হৈছে। আমি আমাৰ ৰাজ্যিক কাৰ্যকৰ্তাসকলক আইকন এৱাৰ্ড 2026 বৰষুণ বতাহক নেওচি মাটিৰ মাটিত ঘাম পেলাই এক প্ৰকাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ সংগ্ৰহ কৰাত ব্যস্ত এওঁলোক, আৰু এওঁলোকক উচিত সময়ত উচিত সন্মান দিয়াটো কৰ্তব্য। এয়া প্ৰিয়ংকা দাস। মই আমাৰ জনাম ভাস্কৰ জ্যোতি শৰ্মা, প্ৰাগ নিউজ। ভাস্কৰ জ্যোতি শৰ্মা। তাৰপিছত মই আহ্বান জনাম ৰাজু কলিতা, প্ৰথম খবৰ। ৰাজু কলিতা, প্ৰথম খবৰ। প্ৰতিটো মুহূৰ্তৰ খবৰ বিচৰাত, প্ৰতিটো মুহূৰ্তৰ খবৰ বুটলি ফুৰাত তেওঁলোক ব্যস্ত, আমি সকলোৱে ব্যস্ত। তাৰ মাজতেই এনেদৰে কিছু সন্মান লাভ কৰিলে আমি সকলো উৎসাহিত হওঁ। কষ্ট বুলি হয়তো পৰিগণিত আমি নকৰোঁ, আমি কষ্ট কৰোঁ হয়তো নকৰোঁ। এনে কিছু সন্মান, এনে কিছু মানে আমাক আগুৱাই। মই আহ্বান জনাম দীপাংকৰ কলিতা, NKTV। দীপাংকৰ কলিতা, NKTV। দীপাংকৰ কলিতা, NKTV। হেপী বৰা, অসম লাইভ। হেপী বৰা, অসম লাইভ। মৃদুল লেখাৰু, অসম লাইভ। এয়া আইৰাৰ উপদেষ্টা। এয়া দীপাংকৰ কলিতা, NKTV। হেপী বৰাক মই আমন্ত্ৰণ জনাম। হেপী বৰাক মই আমন্ত্ৰণ জনাম। গুৱাহাটী প্ৰেছ ক্লাবৰ গুৰু দায়িত্বত আছে এগৰাকী দীপাংকৰ কলিতা। মই আহ্বান জনাম হেপী বৰা। অজয় বৰ্মন, নিউজ 18। অজয় বৰ্মন, নিউজ 18। বিমল ভূষণ নাথ, ND24। মই আহ্বান জনাম এই বঁটা গ্ৰহণ কৰিবৰ বাবে। মই সজন সিং চৰকাৰকো এই বঁটা দিবৰ বাবে আহ্বান জনাম। অজয় বৰ্মন। এয়া অজয় বৰ্মন, নিউজ 18ৰ এগৰাকী নিষ্ঠাবান সাংবাদিক। বিমল ভূষণ, ND24। অনুপমা ডেকা, আমাৰ অসম। অনুপমা ডেকা, আমাৰ অসম। দিব্যজ্যোতি দাস, অসমীয়া খবৰ। দিব্যজ্যোতি দাস, অসমীয়া খবৰ। শচীন শ্যামন্ত বৰা, প্ৰতিদিন টাইম। শচীন শ্যামন্ত বৰা, প্ৰতিদিন টাইম। শচীন শ্যামন্ত বৰা, প্ৰতিদিন টাইম। সজন সিং চৰকাৰক আহ্বান জনাম। শচীন শ্যামন্ত বৰা। বিৰুৎপল খেনচোৱা, ND24। বিৰুৎপল খেনচোৱা, ND24। দৃষ্টি বৰদলৈ, দৃষ্টি বৰদলৈ, আসাম ট্ৰিবিউন। দৃষ্টি বৰদলৈ, আসাম ট্ৰিবিউন। এয়া শচীন শ্যামন্ত বৰা। শচীন শ্যামন্ত বৰা, প্ৰতিদিন টাইম। বিৰুৎপল খেনচোৱা, ND24। দৃষ্টি বৰদলৈ, দৃষ্টিৰূপা বৰদলৈ, আসাম ট্ৰিবিউন। যেনে ধৰণৰ ধৰি লওক সা সুবিধা হয়, পেঞ্চন পাইছে বা কিবা তোমাৰ এটা সামান্য ঘৰ এটা পাইছে, কিবা পাইছে নিশ্চয়।
কিন্তু প্ৰকৃতপক্ষে আমাৰ এই সংবাদ মাধ্যমটো ধৰি লওক আপুনি যদি বিধানমণ্ডল কওক, বিধানমণ্ডল আজি চোৱাতে বহুতবিলাক পলিটিকেল লিডাৰ আজি পেপাৰ ওলাই আছে, তাৰ আণ্ডাৰত আপোনাৰ কাম কৰি আছে। কিছুমান ধৰি লওক তোমাৰ জাষ্টিছ ভাল জাষ্টিছ আছে, তেখেতে তাৰ আণ্ডাৰত পেপাৰ আমাৰ কাম কৰিছে, যি ফলস্বৰূপে আমি কিন্তু স্বতন্ত্ৰভাৱে আমি কাম কৰিব নোৱাৰোঁ। মানে আজি যিয়ে কওক, তৃতীয় স্তম্ভত 3টা স্তম্ভই আমাক সদায় প্ৰায় নিয়ন্ত্ৰণ কৰি থকা যায়, যিটো অলপ আগতে আমাৰ মানে প্ৰণয় বড়োই ডাঙৰীয়াই কথাটো উল্লেখ কৰিছে। কিন্তু মই তেতিয়া আমি এটা বস্তু ভাবিছিলোঁ যে আমি বহুতকেইজন আমি সংবাদদাতাৰ লগ লাগি আমি কথা কৈছোঁ, আমি কি পৰিত্ৰাণৰ কি উপায় আছে, সদায় আমি এই বস্তুটো কৰিব পৰা যাব নেকি? অৱশ্যে দেখা পোৱা গৈছে সামৰিম। चेयरमैन साहब और जी 2015 में ये संगठन आपने खड़ा किया था, ये एक संगठन नहीं है, ये नए भारत का हर क्षेत्र में नींव जो डाला जाता है, ये उसका भी एक प्रतीक है। অলপ চলপ টোপনিও আহিছে চবৰে, গম পাইছো, তথাপি পাৰিলে নাক নাবাজিলে হ'ল আৰু। तो भारत व असमक लई इतने कम समय में आपने जो अनुभूति अभिव्यक्ति व्यक्त किया है असम के बारे में, हमारे लोगों के बारे में, तो आई वाज स्क्रैचिंग माय हेड। कुछ एक पुराना बात याद आ गया, मैं नाउ आई एम नॉट रिमेम्बरिंग हु रोट इट। ए फॉरेन टूरिस्ट वाज अबाउट टू कम टू विजिट इंडिया, क्योंकि आपका जो मैंने देशभक्ति देखा है यहीं से ये आया मेरे मन में। तो एजन टूरिस्ट आहिब फॉरेनर পৰা, तेखेते एजन मानु ऑलरेडी वन टूरिस्ट हु हैज, जिसने भारत भ्रमण करके गया है, उसको बोला आई एम गोइंग टू इंडिया। द पर्सन हु हैज ऑलरेडी विजिटेड इंडिया, गॉन टू वेरियस प्लेसेस, সুধিছে যে আপুনি ভাৰতক কেনেকে মূল্যাঙ্কন কৰিব, आप भारत को कैसे एस्टिमेट करेंगे, हाउ डू यू एस्टिमेट इंडिया? टूरिस्ट है, एज ए टूरिस्ट ही टोल्ड इट इज ए जियोग्राफिकल एंटिटी, এটা ভৌগোলিক ক্ষেত্র হয়, इट्स a geographical entity which is a land and people and the mass, that's it. You know, the person who has visited India, he is saying it is more finer and subtle than that. ভারতক আপনি যি ধৰণে ভাবিছে তাতকৈ সূক্ষ্ম আৰু জটিল হয়, ফাইনাৰ এণ্ড সাবটল। Now, what can be more finer and subtle than it has a political identity out of geography, out of geographical territory, it has a political identity, it is a democracy. No, it is more finer and subtle than that. The person who was about to visit in India was saying, what can be more finer and subtle than that? That it has a history. No, it is more finer and subtle than that. Then what may be more finer and subtle than that? The religion. The religion of the people living in that country. Then this person comes, no, it is more finer than that. Subtle to gusai dile, man tatoke sukshmo hoy, jotil to gusai dile, more finer than that. What can be more finer than that? The spiritualism. If you go to India and you don't feel the vibration of those pure souls who have successfully done fusion with their soul, with the super soul, if you don't go and feel that vibration, you will go to the India and you will see buildings and roads and infrastructure, rivers, but you will not feel what is called India. তাহলে আত্মাৰ মহান মহান সন্ন্যাসীসকলে আত্মাৰ পৰমাত্মাৰ লগত যিটো বিলয় ঘটাইছে, সেই বিলয়ৰ অনুকম্পন যদি আপোনাৰ
আপুনি ভাৰতত গৈ অনুভূতি ল'ব নোৱাৰে তেতিয়াহ'লে বেলেগ দেশ আৰু ভাৰতৰ মাজত ফুৰাৰ কোনো পাৰ্থক্য গম নাপাব সেইটো তো মানে in honor of the chairman of IRA I quoted this line this is for your honor with full respect আৰু প্ৰণয়দে এটা বৰ ধুনীয়া কথা কৈছে আৰু কৈছে ইয়াত বিভিন্ন মত থাকে হয় ডিফাৰেণ্ট ভিউ থাকে এতিয়া ইংলিছত হিমালয়টোক হিমালয়া লিখি দিলে মোৰ যিটো অনুভূতি হিমালয়ক লৈ সেইটো মূল্য হিমালয়ত নাই হিমালয়া নাই তাতে হিমালয়ৰ মূল অনুভূতি হিমালয়তহে আছে হিমালয়ৰ অনুভূতি হিমালয়ত আছে দেউতা পিতাই সেই অনুভূতি ফাদাৰ বুলি ক'লে নাহে কাৰণ আমাৰ দেশৰ অনুভূতিৰ লগত খাপ খোৱা শব্দ আমাৰ কিমান ক'লে প্ৰেছ ইণ্ডেক্সত 157 195 ৰিকগনাইজড কাণ্ট্ৰি আছে এই পৃথিৱীত প্ৰণয়নে নিজে মোক উইণ্ড' দি থৈ গৈছে যে ভাৰতত লাহে লাহে কমি গৈ আছে নিজে মোক উইণ্ড' দিছে এইটো বহুত বিভিন্ন ধৰণৰ ভিউ থাকে তো মাই ভিউ ইজ দ্যাট ভাৰত গোটেই পৃথিৱীত 195টা স্বাধীন দেশ আছে মানে ৰিকগনাইজ কাণ্ট্ৰি যেনেকৈ 195 ৰিকগনাইজ কাণ্ট্ৰিৰ মাজত OIC 57 কাণ্ট্ৰি তাতেতো যেনেকৈ আফগানিস্তান ইৰাণ ইৰাক এইটো পাহৰিয়ে যাওক তাতো প্ৰেছৰ কোনো ফ্ৰীডমে নাই 195 minus 57 138 কাণ্ট্ৰি আকৌ তাৰ পৰা মাইনাছ কৰক নৰ্থ কোৰিয়া কিউবা চাইনা এনেকুৱা যিবিলাক লেফ্ট ৰুলিং কাণ্ট্ৰি আছে সেনেকে মাইনাছ কৰি গ'লে হাৰ্ডলি 120 বা 110 কাণ্ট্ৰিজ থাকিব য'ত প্ৰেছ হেজ এ ফ্ৰীডম দেন আমিও এটা চেষ্টা কৰিব লাগে তাতে আমি ফ্ৰীডম ইণ্ডেক্সটো তাৰ পৰাহে উলিয়াব লাগিব 157 এইটো নম্বৰটো 57 কাণ্ট্ৰিতটো নাই প্ৰমাণা বেয়া নহ'ব মই আই এম এ মেন অফ ফিজিক্স তো মই অলপ ডিফাৰেঞ্চ অফ অপিনিয়ন নহয় মই ফেকচুৱেলি কথাটো কৈছোঁ তো আমি অলপ গণিতৰ যোগেদি এষ্টাব্লিছ হ'লে ভাল হয় এনিৱে মোৰ খুব শুভেচ্ছা থাকিল আৰু আমিও সদায় আপোনালোকৰ লগত থাকি ভাল পাওঁ আমাৰ গোৱালপাৰা সাংবাদিক বন্ধুসকলটো আছে ইয়াতে জানে আৰু মোৰতো অলপ বিশেষ কাম থাকিবই গোৱালপাৰা সাংবাদিকসকলৰ প্ৰতি গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰি बड़ा घूंट डजंट मैटर ब्रो तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है माउंटेन ड्यू डर के आगे जीत है All the women in my life have played pivotal roles in my success. Here's wishing a very